ঐতিহাসিক ধুদৰ আলিৰ সংযোগী খামুন অভয়পুৰীয়া পথৰ জৰাজীৰ্ণ অৱস্থা নামটিত উত্তাল প্ৰতিবাদ পথ অৱৰোধত 2 ঘণ্টা বন্ধ যান বাহন বিধায়ক দেৱব্ৰত শইকীয়াৰ চকুমুদা কুলি ভাও ধৰাৰ অভিযোগ 10 দিনৰ ভিতৰত সুদুত্তৰ নাপালে জংগী আন্দোলনৰ শংকাৰ শিৱসাগৰ জিলাৰ নাজিৰা ৰাজচক্ৰৰ অন্তৰ্গত ঐতিহাসিক ধুদৰ আলিৰ পৰা খামুন অভয়াপুৰীয়া সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য আকৰ্ষণ কৰিবলৈ স্থানীয় ৰাইজে আজিৰ দিনটোত নামটিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত প্ৰায় 2 ঘণ্টা ধৰি উক্ত পথটোৱেদি সকলো ধৰণৰ যান বাহন চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে আৰু ইতিহাসৰ স্মৃতি বহন কৰা এই পথটোৰ অৱস্থা অতি শোচনীয়। বিভিন্ন স্থানত পুখুৰীৰ দৰে গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত যাতায়াত বিঘ্নিত হোৱাৰ লগতে প্ৰায় সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দৈনিক হাজাৰ হাজাৰ লোক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ব্যৱসায়িক চাকৰিয়াল আৰু বিশেষকৈ ৰোগী আশ্ৰিতৰ বাবে এই পথ অত্যন্তই গুৰুত্বপূৰ্ণ হ'লেও বহুদিন ধৰি মেৰামতি তথা পুনৰ নিৰ্মাণ কৰাৰ ভাৱতেই জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। প্ৰতিবাদকাৰী অভিযোগ অনুসৰি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই এই গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়নৰ প্ৰসংগত একেবাৰে অৱহেলা প্ৰদৰ্শন কৰি চকুমুদা কুলিৰ ভাওত আছে। ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ বাবেও কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে। আজি আয়োজিত পথ অৱৰোধত প্ৰতিবাদকাৰীসকলে স্পষ্টকৈ কয় যে যদি বিভাগীয় কৰ্তৃপক্ষই আগন্তুক 10 দিনৰ ভিতৰত পথটোৰ সংস্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে তেনে স্থানীয় ৰাইজে আগন্তুক সময়ত অধিক তীব্ৰ আৰু জংগী আন্দোলনৰ পথ বাছি ল'ব। ফৰিদ আলী ৰিপৰ্ট, অৰুণোদয় অসম। বৰফুকন গাঁও পঞ্চায়ত এলেকাৰ এটা অতি ব্যস্ত পথ। পুৰণা নাম আছিল অভয়পুৰীয়া চেতিয়াকাটনি আলি। এতিয়া দেখিছোঁ বিভাগে বিভিন্ন সময়ত ইয়াৰ বিভিন্ন নামকৰণ দি বেলেগ বেলেগ কিবা কিবি কাৰ্যসূচী হাতত লৈছে, কিন্তু আমি গড়কাপ্তানি বিভাগত যেতিয়া এই ৰাস্তাটো পঞ্জীয়ন কৰিছিলোঁ তেতিয়া ইয়াৰ নাম আছিল অভয়পুৰীয়া চেতিয়াকাটনি আলি। এই আলিটোৱে নামটি চাৰিআলি কেন্দ্ৰৰ পৰা প্ৰায় 500 মিটাৰ পূবলৈ ধুদৰ আলিৰ পৰা 4খনকৈ ৰাজহ গাঁৱৰ মাজেদি গৈ হুদুপৰাৰ ওচৰত বৰফুকন আলিক সংযোগ কৰিছে। এই আলিটো 1965 চন মানতেই গড়কাপ্তানি বিভাগে লৈছিল আৰু তাৰপিছত বিভিন্ন সময়ত চৰকাৰে কিছু কিছু ইয়াৰ মেৰামতি কৰিছে। আজিৰ পৰা 10 বছৰমানৰ আগতে আলিটোৰ অৱস্থা বেয়া হোৱাৰ কাৰণে পুনৰ নিৰ্মাণ কৰিছিল, কিন্তু এই 10 বছৰে আজিলৈকে আলিটোৰ কোনো মেৰামতিৰ কাম হাতত নোলোৱাত বৰ্তমান আলিটোৰ অৱস্থা অতি বিধ্বস্ত প্ৰায় হৈছে। আলিটোৰ মাজে মাজে কিছুমান গাঁতৰ সৃষ্টি হৈছে, কেইবাটাও পুল ভাগি গৈছে, কিন্তু এইবিলাক চৰকাৰে কৰ্ণপাত কৰা নাই। আৰু গত সময়ছোৱাত মই উল্লেখ কৰা এই 10 বছৰৰ ভিতৰত আমি কেইবাবাৰো অসম চৰকাৰৰ গড়কাপ্তানি বিভাগীয় মন্ত্ৰী বিষয়া জনপ্ৰতিনিধি এইসকলক লগ কৰিছোঁ। আমাক কেৱল মাত্ৰ আশ্বাস দিছে, প্ৰতিশ্ৰুতি দিছে আৰু শেহতীয়াকৈ আমাক প্ৰলোভনো দিছে, কিন্তু আলিটো হ'লে উন্নতি আজিলৈকে হোৱা নাই, যাৰ ফলস্বৰূপে এজাক সাধাৰণ বৰষুণ দিলেই আলিটো পানীৰে ভৰি পৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰোঁতে যথেষ্ট আমনি হৈছে। উল্লেখযোগ্য যে এই আলিটোৰ কাষত কেইবাখনো প্ৰাথমিক বিদ্যালয়, এখন মজলীয়া বিদ্যালয়, 200 উচ্চ মাধ্যমিক বিদ্যালয় আৰু ওচৰৰে নামটি মহাবিদ্যালয়লৈ অহা একাংশ ছাত্ৰ ছাত্ৰীয়ে এই আলিটোৱেদি অহা যোৱা কৰিব লাগে। ইয়াৰ উপৰিও এই অঞ্চলৰ পৰা চৰকাৰৰ বিভাগত কাম কৰা বহুতো কৰ্মচাৰী আছে, তেওঁলোকে এই আলিটোৱেদি অহা যোৱা কৰিব লাগে। আৰু আলিটোৰ এনেকুৱা অৱস্থা হৈছে যে আলিৰ মাজত গোট খোৱা সৃষ্টি হোৱা কিছুমান গাঁতত পানী সৃষ্টি হৈছে, কোনটো গাঁত কিমান দ পানী ভৰ্তি হোৱাত
পথাচাৰীয়ে সেইটো অনুমান কৰিব নোৱাৰি গাঁতত সোমাই পৰি দুৰ্ঘটনাও ঘটিছে। কিন্তু আমি এতিয়ালৈকে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও ৰাইজৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰিও ইয়াৰ সুফল পোৱা নাই, যাৰ ফলস্বৰূপে আজি এই অঞ্চলৰ ৰাইজে পথ বন্ধ কৰাৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছে। গতিকে কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সকলো পক্ষলৈকে আজি এই ধৰ্ণাস্থলীৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ, নিবেদন জনাইছোঁ যে তেখেতসকলে অনতিপলমে আলিটো আমাক যাতায়াতৰ উপযোগী কৰি দিয়ক। আৰু এই কৰিবলৈ যাওঁতে নামতি চাৰিআলিৰ ওচৰতে ধুদুৱালি কাষৰ এই অঞ্চলটোৰ আলিটো বেছিকৈ বিধ্বস্ত হৈছে আৰু ইয়াৰ দুয়ো কাষৰ যিবোৰ নলা, এই নলাবিলাক প্ৰায় বন্ধ হৈ গৈছে। এই নলাবিলাক খুলি মেলি আলিটো যাতে পানীত ডুব নাযায় তেনেকুৱা এটা অৱস্থা কৰি নিৰ্মাণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, ঐতিহাসিক ধুদুৱালিৰ পৰা খামুনবৰপীয়া যিটো সংযোগী পথ প্ৰায় 7 কিলোমিটাৰ, এই পথটো আজি বিগত প্ৰায় 12 বছৰ ধৰি অতিকে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু এই ক্ষেত্ৰত আমি বহু সময়ত বিভাগীয় কৰ্তৃপক্ষ, নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক লগতে চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পন্থাৰে তেওঁলোকৰ আবেদন নিবেদন কৰা হৈছিলে। কিন্তু আমি দেখা পাইছোঁ আচলতে আমাৰ আবেদন নিবেদনৰ ওপৰত আচলতে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমাৰ পৰিলক্ষিত নহ'ল। বিগত 12 বছৰে ক্ৰমান্বয়ে ৰাস্তাৰ অৱস্থা বেয়ালৈহে গতি কৰিলে। আৰু আজি এনেকুৱা এটা অৱস্থা পালেগৈ ইয়াৰ আচলতে কেইবাখনো বিদ্যালয় আছে, 2খনকৈ হাইস্কুল আছে, শ্বহীদ পিয়লিভিখন কলেজলৈ এইটো ৰাস্তাই বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। তাৰোপৰি প্ৰায় 7খন গাঁৱৰ মানুহ আচলতে ডেইলি প্ৰায় 1500মান মানুহ এই ৰাস্তাতে অহা যোৱা কৰে। অতি ব্যস্ততাপূৰ্ণ এই পথটো কিন্তু আজি তাৰিখলৈকে চৰকাৰে বা বিভাগে আচলতে মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে। আমি আজি এই প্ৰতিবাদস্থলীৰ জৰিয়তে সকলো ৰাইজ ওলাই আহিছে, গাঁৱৰ 7খন গাঁৱৰ ৰাইজ আজি ওলাই আহিছে। আৰু ইয়াৰ প্ৰতিবাদৰ জৰিয়তে আচলতে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এই যিটো ঐতিহাসিক ধুদুৱালিৰ পৰা ঐতিহাসিক খামুনবৰপীয়া সংযোগী যিটো পথ, এই পথটো অনতিপলমে মেৰামতিৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজে আচলতে অতি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। এইটো একেবাৰে খাটাং। আমাৰ সন্মানীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আচলতে আমি অনুৰোধ জনাব পাৰিছোঁ, আপুনি থকা অৱস্থাত আচলতে আজি আপুনি বিৰোধী দলপতি হৈ থকা অৱস্থাটো আপোনাৰ সমষ্টিৰ আচলতে যি উন্নয়নৰ নমুনা, এই উন্নয়নৰ নমুনা দেখিলে গম পায় আপুনি আচলতে কিমান এজন সৰব বিধায়ক। গতিকে আপোনাক আমি আচলতে আজি এই প্ৰতিবাদস্থলীৰ পৰা আচলতে দাবী জনাব বিচাৰোঁ, আপুনি এই খুব সোনকালে মাত্ৰ 5 দিন সময় দিছোঁ আপোনালোক, আচলতে এই 5 দিনৰ ভিতৰত ইয়াৰ ব্যৱস্থা এটা সুব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু আপোনালোকে পুনৰ প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে বাধ্য হৈ থাকিব।